নমস্কাৰ, আপোনালোকে চাই আছে ৰঞ্জন চৌধুৰী অফিচিয়েল। ছুটি ভিডিঅ' শেষলৈকে শুনিব। ৰাজনীতিত অসম্ভৱ বুলি একো নাই, যিকোনো ঘটনাই হ'ব পাৰে। আমি চেষ্টা কৰিছোঁ ধাৰাবাহিকভাৱে বিশ্লেষণবিলাকৰ। আৰু এতিয়া আমাৰ আজিৰ চেণ্টাৰটো হ'লগৈ যোৰহাট, য'ত নেকি চবতকৈ বেছি আকৰ্ষণৰ কেন্দ্ৰ কিন্তু এই মুহূৰ্তত যোৰহাট। বাকীবিলাকতো গম পাইছে মোটামুটি কোনে ক'ত ছিট দিলে নিদিলে। এতিয়া সাধাৰণতে এটা ট্ৰেণ্ড চাব, মানে বিজেপিত ধৰি লওক 100+ যদি ক'ৰবাত ছিট থাকে এছেম্বলিত বা কোনোবা ষ্টেটত 200 বা 300 থাকে, ক্ৰছ থাকে, তেতিয়াহ'লে সাধাৰণতে তেওঁলোকৰ নেশ্যনেল লেভেল বা ষ্টেট লেভেলৰ লিডাৰবিলাক থাকে কেনেকুৱা, এটা কমন ডায়লগ, আপ কি বাৰ 100 পাৰ, আপ কি বাৰ 200 পাৰ, আপ কি বাৰ 300 পাৰ, তেনেকুৱা কথাটো। তো সেইটো নেৰেটিভছত তেওঁলোকে এটা কনফিডেঞ্চ বিল্ড আপ কৰে আৰু হৈ যায়, নোহোৱা নহয়। ক'ৰবাত ফ্লপ হৈছে, কিন্তু ফ্লপ হোৱাৰ সংখ্যাটো খুব কম। আপোনালোকে অলপ চালি জাৰি চাব, একৰ্ডিংলি কমেণ্ট বক্সত কমেণ্টছ দিব। এতিয়া প্ৰশ্ন হ'ল যে গৌৰৱ যোৰহাটত কণ্টেষ্ট কৰিছে। ধৰি লওক চৰকাৰ কংগ্ৰেছৰ হ'ল, গৌৰৱ তাৰ পৰা জিকিলে বা হাৰিলে, এণ্ড অফ দি ডে তেখেতে মুখ্যমন্ত্ৰী হ'ব, কাৰণ তেওঁ লিডাৰ, তেওঁৰ নেতৃত্বতে আচলতে চবে ভৰসাত হৈছে। কিন্তু যোৰহাটত আৰু এটা, মই ইণ্টেলেকচুৱেলৰ কথা কোৱা নাই দেই, ইণ্টেলেকচুৱেলবিলাকতো বেছি আৰু কি ক'ব আৰু বুদ্ধিজীৱীকেইটা। এনেই যে সাধাৰণ মানুহ বা মিডল ক্লাছৰ মাইণ্ডত কিন্তু আৰু এটা বস্তু প্লে কৰি আছে। এয়া হ'ল যোৰহাটবাসীয়ে তেওঁক মানে মন উজাৰ কৰি ভোট দিছিলে 2024 পাৰ্লামেণ্টত। কিন্তু তেওঁ নেশ্যনেল কনটেক্সটত বহুত জবৰদস্ত তেওঁৰ পাৰফৰ্মেঞ্চ দিছে পাৰ্লামেণ্টত, আৰু সেইটো সুবাদত তেওঁ ডেপুটি LOPও হৈ গ'ল, চব ঠিকে আছে বাৰু। কিন্তু যোৰহাটৰ যি কৰিব লাগিছিলে মানে যোৱা 2টা বছৰে, সেইটো তেনেকৈ তেওঁ কৰিব পৰা নাই, বা তেওঁৰ এইটো বস্তুটো শ্ব' কৰিব পৰা নাই, ঘটনা যি নহওক। এতিয়া ধৰি লওক, আপোনালোকৰ নিশ্চয় মনত আছে, মানে 77 ইলেকশ্যনত কিন্তু ইন্দিৰা গান্ধীৰ নিচিনা নেত্ৰী ৰাজনাৰায়ণৰ ওচৰত কিন্তু হাৰি গৈছিলে। কাৰণ ৰাজনাৰায়ণৰ সেইটো সময়ত মানে পলিটিকেল জোকাৰ্ছ বুলি কৈছিলে, হাৰি গৈছিলে। গতিকে যিকোনো ঘটনা হ'ব পাৰে। কিন্তু তো হিতেন্দ্ৰনাথ গোস্বামী সম্পৰ্কে মোৰ ক'ব লগা একো নাই, কাৰণ তেওঁৰ দীৰ্ঘ এটা ইতিহাস আছে ৰাজনীতিত। বহুতে কৈছে এণ্টি ইনকামবেঞ্চি আছে। এণ্টি ইনকামবেঞ্চিটো একচুৱেলি নিয়মত গোটেই অসমতে আছে, কিন্তু এইটো বুলি নহয়, বিভিন্ন ষ্টেটত আপোনালোকে চাব, বিজেপি ৰুল ষ্টেটবিলাকত এণ্টি ইনকামবেঞ্চি থকা স্বত্বেও তেওঁলোকে জিকে, কিন্তু কাৰণ তেওঁলোকে 24/7 কাম কৰে। এতিয়া খেলটো এনেকুৱা, তেওঁ জিকিলে, জিকাৰ পিছত, কাৰণ সেইটো চিন্তা কৰিবলৈ অসুবিধাটো নাই নহয়, এইটো এটা স্বাভাৱিক বাস্তৱ চিত্ৰ। কাৰণ সেইটো যোৰহাটৰ যে মানে মই চুকে কোণৰ যোনটো আমাৰ ছাৰ্ভে, তাত দেখা গৈছে আৰু এটা নতুন ট্ৰেণ্ড শেষ মুহূৰ্তত যেতিয়া তেওঁ যোৰহাটৰ ডিক্লেয়াৰ কৰিলে প্ৰাৰ্থিত্ব, তেতিয়াহ'লে এটা আছিলে, মানে অকল যোৰহাট নহয় গোটেই অসমত। কিন্তু যেতিয়া এলায়েন্স কৰিলে, তেতিয়া সেইটোক লৈ বহুতৰ অলপ সন্দেহ আছে, এইটো সঠিক হ'ল না বেঠিক হ'ল। তো সেইটো আমি এটা সুকীয়া এপিছ'ড কৰিম। কিন্তু মানে এতিয়া বৰ্তমান যিজন অধ্যক্ষ বিধানসভাৰ, তেওঁৰ পাৰফৰ্মেঞ্চ, তেওঁৰ লেংগুৱেজ, তেওঁৰ কথা বতৰা আৰু হিতেন্দ্ৰনাথ গোস্বামীৰ কথা বতৰা, তেওঁৰ পাৰফৰ্মেঞ্চৰ কিন্তু ডিফাৰেঞ্চ আছে। কাৰণ হিতেন্দ্ৰনাথৰ কি আছে, হিতাহিত জ্ঞানটো আছে, কেনেকৈ তেওঁ পাৰফৰ্মেঞ্চ কৰে। তো তেওঁ হাৰিলে, লেঠাচেছ, তেওঁ দিল্লীলৈ উৰা মাৰিব। তেওঁ জিকিলে, গৌৰৱ গগৈ জিকিলে, জিকাৰ পিছত কংগ্ৰেছ মেজৰিটিত নাহিলে, কাৰণ কংগ্ৰেছ মেজৰিটিত নাহিবও পাৰে। কাৰণ আপুনি চাব, গৌৰৱ গগৈৰ যোনটো ফাৰ্ষ্ট ষ্টেটমেণ্ট আছিলে, উজনি অসমৰ ইমানটা ছিট, কাৰণ তেওঁৰ ভৌগোলিক জ্ঞানে নাছিলে যে একচুৱেলি উজনি অসমত কিমানটা ছিট। প্ৰথম সেইটো তেওঁ ভুল কৈছে। দ্বিতীয় কথা কৈছে তেওঁ এই একদম শেহতীয়াকৈ যোনটো কৈ আছে যে উজনি অসমত নাকি বিজেপি কোনো এটা ছিট নাপায়। ভাল কথা, তাৰমানে কংগ্ৰেছ আৰু তেওঁৰ মিত্ৰ দলেহে পাব, এইটো ঠিক আছে। আৰু ইয়াৰ অৰ্থটো কি? ইয়াৰ অৰ্থটো হ'ল যে নামনি অসমত কি মিয়াৰ ভোট হ'লচেলত বিজেপিত পৰিব নেকি?
ক'ত আপোনালোকেতো কোৱা নাই যে নামনিত আপোনালোকে ক'ত ক'ত জিকিব, এইটোতো ক্লিন চিট দি দিলে ন। গতিকে এই যে এইবিলাক আচলতে ইমেচিউৰিটি হয়, এই কথা বতৰাবিলাক বুজি পায় মানুহে, নুবুজা নহয়। কাৰণ 2031 নেক্সট এছেম্বলি ইলেকশ্যন আছে, তো 2029 আছে নেক্সট পাৰ্লামেণ্ট ইলেকশ্যন। গতিকে এই মুহূৰ্তলৈকে যোনটো পজিশ্যন আৰু মাত্ৰ মাজত 3টা বছৰ আছে পাৰ্লামেণ্ট ইলেকশ্যন হওঁতে, গতিকে 2029 বিজেপি চৰকাৰ অহাটো খাটাং হৈ আছে, যোনে যিমানকক চাই থাকিব। কাৰণ 2022 মই 2024 সম্পৰ্কে মানে 2 বছৰ আগতীয়াকৈ কৈছোঁ, এতিয়া 3 বছৰ আগতীয়াকৈ ক'লোঁ ৰিস্ক ল'ব লাগিব। কাৰণ য'ত জিতা হৈ চিকেণ্ডাৰ আৰু মোৰ কথা বতৰাবিলাক মিলিছে, খাপ খাইছে ক'ৰবাত না ক'ৰবাত। এতিয়া তেওঁ জিকাৰ পিছত ধৰি লওক চৰকাৰ গঠন কৰিব নোৱাৰিলে, কিন্তু তেওঁলোকৰ এটা মোটামুটি কমফৰ্টেবল এটা অপজিশ্যন আছে। তো গৌৰৱ গগৈ কি জুবিন গাৰ্গৰ নিচিনা অসমকে ধৰি থ'ব, না আকৌ দিল্লীলৈ উৰা মাৰিব, নাকি এনেকুৱাও কৰিব পাৰে ঠিক আছে মইতো LOP হয়, গুচি গ'ল তালে, যোৱাৰ পিছত ইয়াততো XYZ দিব যোৰহাটত, দিয়াৰ পিছত কি হ'ব, হাৰিব, কংগ্ৰেছ হাৰিব, মিছাকৈ এটা জিকা চিট হৰাৰ এটা বন্দোবস্ত হ'ব। আৰু তাৰ যোনটো উন্নয়নটো তেওঁ গৌৰৱ গগৈ কৰাব নোৱাৰিব। যদি জিকে ফৰ্ম যদি হৈ যায়, যিটো সম্ভাৱনা 99.99% নাই, কংগ্ৰেছৰ নেতৃত্বত অপজিশ্যনৰ চৰকাৰ, যদিও এণ্টি ইষ্টাব্লিছমেণ্ট ফ্ল' আছে, তো হিতেন্দ্ৰনাথ গোস্বামীৰ ওপৰত এটা পজিটিভ এটা নেৰেটিভছ ক্ৰিয়েট হৈছে, না এই মানুহজনকে আমি আল্টিমেটলি পঠাওঁ, কাৰণ এই মানুহজন ৰাজ্যৰ ৰাজনীতিত থাকিব। কাৰণ তেওঁৰ কোনো ঠিক নাই, তেওঁ অলৰেডি দিল্লীৰ ৰাজনীতিৰ লগত যুক্ত, আৰু দিল্লীৰ ৰাজনীতিত তেওঁ বেছি টেষ্ট পাইছে। অসমত তেওঁৰ ইমান এটা টেষ্ট আছে বুলি যোৰহাটবাসীয়ে ভবা নাই। তো গতিকে যোৰহাটত যদি ডেভেলপমেণ্ট হ'বলৈ আছিলে, সেইটো হিতেন্দ্ৰনাথ গোস্বামীৰ যোগেদিহে হ'ব পাৰিব, আদাৰৱাইজ বাবাজী কা টুল্লু। কাৰণ একজন পাৰ্লামেণ্টেৰিয়ান হিচাপে যোৰহাটৰ সমস্যা লৈ, যোৰহাট কনষ্টিটুৱেঞ্চিৰ সমস্যা লৈ তেওঁৰ পাৰ্লামেণ্টৰ মজিয়া কি কপাই উঠিব পাৰিছে নেকি আজিলৈকে? নাই পৰা। বেলেগ ইছ্যু হৈছে, এইটো নেশ্যনেল কণ্টেক্সট। কিন্তু যেতিয়া এছেম্বলিত আমি ভোট দি আছোঁ, তেতিয়াহ'লে আমি ডেফিনেটলি যোৰহাট সমষ্টিৰ উন্নয়ন লং ৰান যোনটো আমাৰ অবজেক্টিভ, সেইটো যাতে ফুলফিল হয়, তাৰ কাৰণেহে চিন্তা চৰ্চা হ'ব। অলপ অবাস্তৱ লাগি আছে চাগে আপোনালোকৰ বহুতৰো, কিন্তু হ'ব পাৰে। গৌৰৱ জিকিলে এতিয়া মানে বেনিফিট কি, গৌৰৱ হাৰিলে কি লছ। গতিকে যোৰহাটৰতো সজাগ জনতা, সজাগ ভোটাৰ, তেওঁলোকে সময়ত ঠিক মানে সিদ্ধান্ত ল'ব, আৰু আমি ইয়াত 2026 ৰিজাল্টত নিশ্চয় যোৰহাটবাসীক চেলুট জনাব লগা এটা পৰিস্থিতি তেওঁলোকে কৰিব। নমস্কাৰ।